পাঠশালাৰ ভ্ৰাম্যমান থিয়েটাৰক ভাৰতজুৰি প্ৰসাৰৰ সপোন মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰৰ। ৰাজমুকুট থিয়েটাৰৰ 11তম নাট্যবৰ্ষৰ অনুষ্ঠানত উল্লেখ মন্ত্ৰীগৰাকীৰ। সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰিয়তা লাভ কৰক বুলি আশা প্ৰকাশ। মালিক নাটখনৰ শুভ উদ্বোধন কৰিবলৈ উপস্থিত হৈছিল মন্ত্ৰীগৰাকী। আৰু পাঠশালাৰ ভ্ৰাম্যমান থিয়েটাৰক ভাৰতজুৰি প্ৰসাৰৰ সপোন মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰৰ। ৰাজমুকুট থিয়েটাৰৰ 11তম নাট্যবৰ্ষৰ অনুষ্ঠানত এই কথা উল্লেখ মন্ত্ৰীগৰাকীৰ। সমগ্ৰ ভাৰতবৰ্ষতেই জনপ্ৰিয়তা লাভ কৰক বুলি আশা প্ৰকাশ। মালিক নাটখনৰ শুভ উদ্বোধন কৰিবলৈ উপস্থিত হৈছিল মন্ত্ৰীগৰাকী। তাতে এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। যিখিনি ঘটনা পৰিঘটনা আছে সেইখিনি তুলি ধৰা যে ভূমিকা আছে আমি নিতান্ত ভ্ৰাম্যমান থিয়েটাৰক আমি কৃতজ্ঞতা আৰু ধন্যবাদ। এই নাটখনি আমি আজি পাঠশালাত আহিছোঁ এজন ৰাজনীতিক কৰ্মী হিচাপে নহয় বা এজন নাট্যপ্ৰেমী হিচাপে মই পাঠশালাত উপস্থিত হৈছোঁ। পাঠশালা বুলি ক'লে ভ্ৰাম্যমান থিয়েটাৰৰ তীৰ্থভূমি আৰু পাঠশালা অবিহনে ভ্ৰাম্যমান থিয়েটাৰৰ কল্পনা কৰিব নোৱাৰি। গতিকে আজি আমাৰ ৰাজতিলক থিয়েটাৰৰ আজি মালিক নাটখনৰ শুভ উদ্বোধন কৰাৰ কাৰণে আমন্ত্ৰণ লাভ কৰি উপস্থিত হৈছোঁ। মোৰ লগত তাতে সন্মানীয় বজালী সমষ্টিৰ জনপ্ৰিয় বিধায়ক ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়া আৰু পাঠশালা অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান লগ লাগি আমি নাটখন শুভ উদ্বোধন কৰিছোঁ। মই আশা ৰাখিছোঁ যে পাঠশালাই ভ্ৰাম্যমান থিয়েটাৰৰ তীৰ্থভূমি নহয়, কৰ্মভূমিয়ে নহয়, গোটেই ভাৰতবৰ্ষত যে ভ্ৰাম্যমান থিয়েটাৰে যে যিধৰণে ভাষা সংস্কৃতি আৰু কলা কৃষ্টি প্ৰদৰ্শন কৰি আহিছে মই ভাবোঁ ভাৰতবৰ্ষৰ অদ্বিতীয়। গতিকে পাঠশালাৰ ভ্ৰাম্যমান থিয়েটাৰৰ আৰু অধিক কলা কুশলেৰে গোটেই অসম আৰু ভাৰতবৰ্ষব্যাপী প্ৰচাৰ হওক আৰু এই শিল্পৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক আমি সন্মান যাচিব লাগিব। কাৰণ তেখেতসকলে আমাৰ ভাষা সংস্কৃতি আৰু বিশেষকৈ ভ্ৰাম্যমান থিয়েটাৰক তেখেতৰ অশেষ কষ্ট কৰি আমাক অসমীয়াৰ যি গৌৰৱ ভ্ৰাম্যমান থিয়েটাৰক তেখেতসকলে যে ধৰি ৰাখিছে তাৰ কাৰণে মই প্ৰতিজন নাট্যপ্ৰেমীক ভ্ৰাম্যমান থিয়েটাৰৰ কলা কুশলীসকলক সন্মান জনাই আৰু অসমৰ প্ৰতিটো আমাৰ নাট্যগোষ্ঠীৰ যি থিয়েটাৰ হয় সকলোকে যাতে উপভোগ কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। পাঠশালাত ৰাজমুকুট থিয়েটাৰে যথেষ্ট চমক সৃষ্টি কৰিছে, দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰা